গণৰাজ্য দিৱসৰ পূৰ্বে গুৱাহাটীৰ খাদী আৰু গ্ৰাম্য উদ্যোগ বৰ্ডৰ চিলাই কৰ্মীসকল ব্যস্ত ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণত। ২৬ জানুৱাৰী গণৰাজ্য দিৱস ওচৰ চাপি অহাৰ লগে লগে গুৱাহাটীৰ খাদী আৰু গ্ৰাম্য উদ্যোগ বৰ্ডৰ চিলাই কৰ্মীসকলে ভাৰতীয় জাতীয় পতাকা সৃষ্টিৰ বাবে অধ্যৱসায়ীভাৱে কাম কৰি আছে। এই গুৰুত্বপূৰ্ণ কামৰ লগত জড়িত বহু মহিলাই ৩০ৰ পৰা ৩৫ বছৰতকৈও অধিক সময় ধৰি খাদীৰ সৈতে জড়িত। প্ৰতি বছৰে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটীস্থিত অসম খাদী আৰু গাঁও উদ্যোগ বৰ্ডে লাখ লাখ ভাৰতীয় জাতীয় পতাকা প্ৰস্তুত কৰে আৰু দাবী অনুসৰি অসমৰ প্ৰতিখন জিলালৈ প্ৰেৰণ কৰে। সংস্থাৰ বাণিজ্যিক শাখাৰ বিষয়া প্ৰকাশ মহন্তই কয় যে টেইলৰিং শাখাত কাম কৰা মহিলাসকলে যাৰ কিছুমানে আমাৰ লগত ২০-৩০ বছৰ ধৰি কাম কৰি আছে আৰু তেওঁলোকে কেৱল ৰাষ্ট্ৰীয় পতাকাখনেই নহয় পাঞ্জাবী পায়জামা আৰু কুৰ্তাৰ দৰে বিভিন্ন সামগ্ৰীও নিৰ্মাণ কৰে। কথা ঠিক যে ২৬ জানুৱাৰীত আমি তুলনামূলকভাৱে প্ৰিভিয়াছ অসম খাদী আৰু গ্ৰাম্য উদ্যোগ বোৰ্ডে যি প্ৰস্তুত কৰি আহিছে আমাৰ ১৫ আগষ্টতকৈ চেলটো তুলনামূলকভাৱে কম হয়, কাৰণ ডিউৰেশ্যনটো কম। কোনো গ্ৰাহকে হয়তো লৈ পেলাই ভালকৈ থৈছে আৰু সেইখনেই ইউজ কৰিছে, সেইটো এটা প্ৰভাৱ পৰে। ১ নম্বৰৰ কথা। ২ নম্বৰ কথা, আমাৰ এইবাৰ ২০ লাখৰ ওপৰ আমি ভেলু হিচাপে আমি প্ৰডাক্ট কৰিছোঁ, য'ত 6,000 ভেৰাইটি চাইজ আপ টু 9x12 এনেকুৱালৈকে, মানে তলে কাৰ্ভ ফ্লেগৰ পৰা 3, 4, 2, 3 এনেকুৱা। গতিকে আৰু তাৰ বিপৰীতে আমি ডিমাণ্ড অনুযায়ী প্ৰস্তুত কৰিলে বেছি ভাল হয়। সেই অনুযায়ী আমাৰ অসমত নিজা আমাৰ ডিপাৰ্টমেণ্টেলি আউটলেট যিটো ভাণ্ডাৰবিলাক আছে, ধৰক শিলচৰ, বঙাইগাঁও, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তেজপুৰ আৰু গুৱাহাটী আমাৰ AC ভাণ্ডাৰ দিছে। এনেকৈ 18খন আমাৰ খাদী ভাণ্ডাৰ আছে। আমি তাত ইতিমধ্যে তেওঁলোকৰ ডিমাণ্ড অনুযায়ী, চাহিদা অনুযায়ী 16,50,000 অলৰেডি আমি তেওঁলোকৰ ডিমাণ্ড অনুযায়ী পঠাই দিছোঁ। আমি ব্ৰেকআপটো ২৬ জানুৱাৰীৰ পিছত ল'ব পাৰিম। আনাদাৰ 3,50,000 টকাৰ আমি গভৰ্ণমেণ্ট ছাপ্লাই দিছোঁ, যেনে ধৰক ছেক্ৰেটেৰিয়েটত আণ্ডাৰ ছেক্ৰেটেৰী আৰু গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আৰু বেচা কিনা নিগম, তেওঁলোকেও আমাৰ পৰা নিয়ে কৰে। আৰু আনহাতে ডেপুটি কমিশ্যনাৰ লেভেলত মেট্ৰ' ৰুৰেল আৰু এতিয়াতো ক'ৰ ডিষ্ট্ৰিক্ট খুলিছে, ক'ৰ ডিষ্ট্ৰিক্ট পৰাও এইবাৰ আমি ডিমাণ্ডটো পাইছোঁ। আনহাতে জিলাবিলাকত আমাৰ যিবিলাক খাদী ভাণ্ডাৰ আছে তাৰ নিডটো তেওঁলোকে ফিল আপ কৰে। আমি তাত দিবলগীয়া নহয়, আমাৰ ইয়াত তেনেধৰণে কৰিছোঁ। আমাৰ এতিয়াও 2-2.5 লাখ আমাৰ আছে। আজি যথেষ্ট চেল যাব, আপোনালোকে হয়তো যাওঁতে খবৰ ল'ব পাৰে। আমাৰ AC ভাণ্ডাৰ যিখন সন্মুখৰ চানমাৰী ভাণ্ডাৰ, তাত হায়েষ্ট চেলেই হয়। তথাপি মই ফিডবেকটো যোৱাকালিলৈকে লৈছিলোঁ, 2 লাখ টকাৰ ওপৰত যোৱাকালিলৈকে চেল হৈছে। এতিয়াও 2 লাখ টকা আমি এক্সপেক্ট কৰোঁ, সন্ধিয়ালৈকে হ'লেও মই প্ৰস্তুত ৰাখিছোঁ, যাতে কাকো নিৰাশ নকৰোঁ। খাদীৰ প্ৰতি যাৰ মৰম আছে, খাদীৰ ফ্লেগখন তেওঁলোকে ল'ব বিচাৰে, তেওঁলোকক নিৰাশ নকৰিবলৈ আমি দিনে ৰাতিয়ে প্ৰস্তুতি চলাই আহিছোঁ। আমাৰ ইয়াত মজুত সামগ্ৰীখিনি গোটেই আমি ৰাখিছোঁ, আৰু যদিও এতিয়াও আমাৰ আৰু কিবা আহে তেতিয়াও আমি প্ৰস্তুত হৈ আছোঁ। আমাৰ কৰ্মচাৰীসকলে আমি সেই প্ৰয়োজনীয়টো ফিল আপ কৰিম। আৰু এই ক্ষেত্ৰত মই এটা কথা কওঁ, মাননীয় মুখ্য কাৰ্যপালিকা বিষয়া, মাননীয় অধ্যক্ষ মহোদয়, মাননীয় উপাধ্যক্ষ মহোদয় পূৰ্ণ সহায় সহযোগিতা তেখেতসকলে আমাক উৎসাহ উদ্দীপনা যেনেধৰণে কৰিছে, সেইকাৰণে এইখিনি কৰিবলৈ আমি সম্ভৱ হৈছোঁ। খাদীৰ আন কাম আছে যদিও ৰাষ্ট্ৰীয় পতাকাৰ চাহিদা ইমানেই বেছি যে ২৬ জানুৱাৰীৰ প্ৰস্তুতিৰ বাবে ই মূল কেন্দ্ৰবিন্দু হৈ পৰে। এইবাৰ বৰ্ডে যথেষ্ট পৰিমাণৰ পতাকা প্ৰস্তুত কৰিছে। ৬,০০০ পতাকা যোগান ধৰাৰ লক্ষ্য স্থিৰ কৰিছে। এই বেচৰ মুঠ মূল্য ২০ লাখতকৈও অধিক। ইতিমধ্যে চৰকাৰী বিভাগকে ধৰি সমগ্ৰ অসমৰ বিভিন্ন আউটলেটত ১৬,৫০,০০০ মূল্যৰ পতাকা বিতৰণ কৰা হৈছে। কেনেকুৱা জানে, আমি কাম কৰি ভাল লাগে, আমি বেলেগতো কাম কৰিব পাৰোঁ। কথা হৈছে কি, আমি এটা কৰি ভাল লাগে, আমাৰ বয়সৰো কথা আছে বা কিবাৰো কথা আছে, সেইকাৰণে আমি এটা কৰি আছোঁ। এইখিনি পইচা দি আমাক নোপোচায়। তাৰ বিনিময়ত যদি অকণমান চৰকাৰে যদি অলপ আমাক সহায় কৰিলে হয়, মানে বঢ়াই দিলে হয়, ভাল লাগিলে হয়। এতিয়া আমি এনেকুৱা বৃদ্ধ কালত আমি বেলেগতো কাম কৰিব নোৱাৰোঁ, আৰু ভালো নালাগে। ইয়াতে কৰি এটা মন বহি গৈছে, আজি অত বছৰে কাম কৰিছোঁ। এতিয়া বিৰাট আগ্ৰহ। তাৰ বাহিৰে আমি তাৰমানে সেয়া কুৰ্তা, পাঞ্জাবী, পায়জামা এনেকুৱাকৈ চিলাওঁ। পিল' কভাৰ এনেকৈ এইবিলাকে চিলাই থাকোঁ। তাৰপিছতে গান্ধী টুপি
এইবিলাকে কৰোঁ। কামটো খুব কম আৰু ইনকমটো খুব কম। তেতিয়া এই ছিজনটোৰ কাৰণে আমি ৰখি থাকোঁ। 26 জানুৱাৰী পৰিয়াল তাৰমানে কি এতিয়া ল'ৰা ছোৱালী অলপমান কৰিব পৰা হৈছে কাৰণে আমি সিহঁতক মানে ইমান হেৰি কৰা নাই আৰু সিহঁতেও চলায়, ময়ো চলাওঁ, এনেকৈ চলি আছোঁ আৰু টুকটাক এইখিনিয়ে আৰু। শুনো বৰ্মন যিখিনি কৰোঁ যিখিনি পাওঁ সেইখিনি সুখী আৰু কাৰণ আমি এতিয়া কৰ্ম অনুযায়ী আমি সেইখিনি পইচা পাওঁ যিখিনি কৰিব পাৰোঁ দিনটোৰ বিষয়ে আমাৰতো কণ্টেক্ট ছিষ্টেমত আমাৰতো দৰমহা ছিষ্টেম নহয় সেইখিনি আৰু অফিচিয়েলি হিচাপে আমাৰ কাষ্ট সোমাই দিয়ে আৰু কিন্তু হেৰি নহয় আৰু আমাৰ পইচা এই 26 জানুৱাৰী 15 আগষ্টত বাহিৰে আমাৰ জাতীয় পতাকাত বাহিৰে অন্য আইটেমত সিমান পইচা মজুৰি নাপালে আমি এৰি নিদিওঁ। এতিয়া বয়সত কৰি আমি কি কাম কৰিম আমাৰ ঘৰত বহা সময় আহি আছে 35 বছৰ হ'ল। কাৰণ কিয় আমি 14 বছৰ সৰুৰ পৰাই কাম কৰিছোঁ, বিয়া নোহোৱাৰ পৰা এইটো কাম কৰিব এনেকৈ একদম সৰু কালৰ পৰা কৰিলোঁ না, বিয়া নোহোৱাৰ পৰা কৰিলোঁ কৰি এইটো কাম কৰি মোৰ ভাল লাগছে ভাল লাগছে। আমাৰ গান্ধীজীৰ বস্তু এইটোৰ মানে এটা হেৰি আছে আৰু আমাৰ নিজৰো সন্মান আছে, ৰাইজৰো বস্তু তেওঁৰ বস্তু এটা বনাই আমি কিমান ভাল পাইছোঁ। পইচাক লৈও নহয়, পইচা লাগে কিন্তু পইচাটো কম হ'লেও দুখো লাগে কিন্তু কাম কৰি সুখ লাগে আমাৰ, এইটো কাম কৰি সুখ লাগে। কাৰণ যেতিয়া আমাৰ ধৰকচোন আমি এতিয়া কষ্ট কৰি 26 জানুৱাৰীৰ কাৰণে বা 15 আগষ্ট আমি এইখন বনাওঁ জাতীয় পতাকাখন আমি যেতিয়া বনাওঁ আমি দিওঁ 15 আগষ্ট 26 জানুৱাৰীত যেতিয়া আমাৰ সেইদিনাখনে উৰাব তেতিয়া যে নিজে আমি হাতেৰে তৈয়াৰ কৰা বস্তু ইয়াতে আৰু কিমান সুখী পাওঁ, কিমান ভাল লাগে। আমি নিজকে মানে গৌৰৱ কৰিব পাৰোঁ যে আমি হাতেদি বনোৱা বস্তু এটা হেৰি মানে ৰাইজৰ হেৰি ভাৰত স্বাধীনতাৰ কাৰণে উৰুৱা দিয়া যায়, কিমান মূল্য, কিমান সুখী আমি, কিমান আমি সন্মান আৰু ভাল পাওঁ। তাৰে ওপৰত কথা হৈছে কি এই যিটো বস্তু মানে হেৰি কৰাৰ পিছত যেতিয়া ৰাস্তাই ঘাটে যিবিলাক মানে হেৰি ওলাইছে আজিকালি ৰেডিমেড সেইবিলাক পেলালি বস্তুটো হেৰিটো একেই চিনটো একেই চক্ৰটো কিন্তু বস্তুটো সেইটো ডুপ্লিকেট কৰাৰ কাৰণে ৰাস্তাই ঘাটে বুলি এখনৰ প্ৰতি আমাৰ দুখ লাগে। কাম কৰাটো বহুত বছৰে হ'ল, 30-35 বছৰে হ'ল এনেকৈ কৰি আছোঁ আৰু কামটো কৰি কিন্তু খুবেই ভাল লাগে কিন্তু আমাৰ মজুৰিটো খুব কম, আমি কাম কৰাৰ ওপৰত পইচাটো পাওঁ। গতিকে কাম থাকিলে আমাৰ পইচা হয় 26 জানুৱাৰী 15 আগষ্টত এইখিনিত আমি অলপমান পাওঁ হাতত অলপ পৰাকৈ, বাকীবিলাকত বাকী আইটেমবিলাক চলি তেতিয়া মানে অফিচৰ কাম অনুযায়ী আমি কাম কৰোঁ মানুহকেইজনী মিলি কেতিয়া ঠিক নাই কেতিয়া কি হয় কিন্তু গুৱাহাটীৰ পৰা নকুল চন্দ্ৰ ৰাভা আৰু দিগন্ত কলিতা ৰিপৰ্ট, NBS নিউজ। उठाई देंगे। और